গুণোৎসৱ 2025ত বিদ্যালয়সমূহে সিট প্লেনৰ ব্যৱস্থাটো আগদিনাখনি কৰি থব লাগিব। প্ৰথম ফেজৰ হৈ যোৱা গুণোৎসৱত কিছুমান বিদ্যালয়খনে সিট প্লেনৰ ব্যৱস্থাটো কৰি থোৱা নাই। সেই কাৰণে সন্মানীয় এমডি মহোদয়ৰ পৰা বিদ্যালয়সমূহলৈকে এটা মেছেজ প্ৰেৰণ কৰা হৈছে যে some school are not properly follow the seat plan system। এই সিট প্লেনৰ সন্দৰ্ভত আমাৰ গুণোৎসৱৰ 2025ৰ মডিউলখনৰ 6-7-8 নম্বৰ পেজত স্পষ্টকৈ দিয়া আছে। যদি বিদ্যালয়খন এলপি লেভেলৰ হয় তেতিয়াহ'লে ক্লাছ 3, ক্লাছ 4, ক্লাছ 5 প্ৰথম ৰোড, দ্বিতীয় ৰোড 5, 3, 4, ঠিক তেনেধৰণে তৃতীয় ৰোড 3, 4, 5 এনেকুৱা ধৰণে ছাত্ৰ ছাত্ৰীখিনি বহুৱাৰ ব্যৱস্থা কৰিব লাগিব। আৰু যদি বিদ্যালয়খন অকল আপাৰ প্ৰাইমেৰী হয়, যদি অকল এমই সেকশনে থাকে তেতিয়াহ'লে 6, 7, 8, 1, 2, 3 এনেকুৱা ৰোড বহাবৰ কাৰণে নিৰ্দিষ্ট প্ৰণালী আমাৰ মডিউলখনত উল্লেখ কৰা আছে আৰু আমি সেইখিনি চাই পেলাই বুজি ল'ব পাৰোঁ। ঠিক তেনেধৰণে যদি বিদ্যালয়খনত ক্লাছ 1ৰ পৰা ক্লাছ 7লৈকে থাকে তেতিয়াহ'লে কি বিন্যাসত ছাত্ৰ ছাত্ৰীখিনি বহাব লাগিব সেই কথাটো আমাৰ মডিউলখনত স্পষ্টকৈ উল্লেখ আছে। ঠিক তেনেধৰণে যদি বিদ্যালয়খনত ক্লাছ 6ৰ পৰা 10লৈকে থাকে তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰীসকলক কি বিন্যাসত বহাব লাগিব সেই কথাখিনিও আমাৰ মডিউলখনৰ 7 নম্বৰ পেজত ধুনীয়াকৈ উল্লেখ কৰা আছে। প্ৰধান শিক্ষক আৰু নোডেল শিক্ষকে সেই বিষয়বস্তুটো ভালদৰে চাই বিদ্যালয়খন আগদিনাখনি কৰি থব লাগিব। ইয়াৰ উপৰিও যদি আমাৰ বিদ্যালয়খনত ক্লাছ 1ৰ পৰা অনৱাৰ্ড যদি আমাৰ 10লৈকে থাকে তেতিয়াহ'লে সেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল কি বিন্যাসত বহিব, তেওঁলোকৰ সিট প্লেনটো কেনেকুৱা হ'ব, সেই গোটেই ডিটেইলছ গাইডলাইনটো, ডিটেইলছ চিষ্টেমটোৰ বিষয়ে ৰ' 1, ৰ' 2, ৰ' 3 আমাৰ মডিউলখনৰ 7 নম্বৰ পেজত ধুনীয়াকৈ উল্লেখ কৰা আছে। আশা কৰিছোঁ হৈ আহিবলগা আমাৰ 2টা ফেজৰ গুণোৎসৱত আমি যদি সিট প্লেনৰ ব্যৱস্থাটো সুন্দৰভাৱে কৰি থওঁ বিদ্যালয়খনে তেতিয়াহ'লে আমাৰ বাহ্যিক গুণোৎসৱৰ দিনাখন বা বহি মূল্যায়নৰ দিনাখন আমাৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় বা আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ বিষয়টোৰ ক্ষেত্ৰত ভাল পাব। যেহেতু আমাৰ গাইডলাইনত বিষয়টো উল্লেখ আছে যেতিয়া আমি সেইটো তেনেধৰণে কৰি থব লাগিব আৰু কৰি থলে ভাল। সেইটো আমাৰ সময়ৰ পিছদিনাখন আমাৰ সময়ৰ কোনো অপচয় নহয়। আৰু বিদ্যালয়খনত যদি অকল ক্লাছ 9 আৰু 10 থাকে, যিহেতু অকল 9ৰ কাৰণে গুণোৎসৱ হ'ব, সেয়েহে 9ৰ ছাত্ৰ ছাত্ৰীখিনি বহাৰ বিন্যাসটো এটা ৰোড 2জন ছাত্ৰ, এখন বেঞ্চত 2জন ছাত্ৰ বহিলেই তেনেধৰণে বহিলেই হৈ যাব। এতিয়া আশা কৰিছোঁ আপোনালোকে এই সিট প্লেনৰ কথাটো বুজি পাইছে। লগতে আৰু এটা মেছেজ এমডি মহোদয়ৰ পৰা আমি অহা প্ৰত্যক্ষ কৰিছিলোঁ যে বহু বিদ্যালয়ত কমিউনিটি ফালৰ পৰা বহুত গেডাৰিং হৈ যায় আৰু তাত এটা খোৱাৰ মানে ভোজ ভাত ব্যৱস্থা কৰি পেলাই খোৱাৰ এক বিহল পৰিৱেশ এটা সৃষ্টি কৰিছে। চ' সেইটো হ'ব নালাগে। আমাৰ প্ৰাতঃসভাতে আমাৰ অভিভাৱকসকল বা ওচৰ পাজৰ ৰাইজসকল আহি পেলাই অংশগ্ৰহণ কৰিব আৰু প্ৰেছিডেণ্ট বা SMC মেম্বাৰসকলে তেওঁ সহযোগ কৰিলেই হ'ব। বাকীখিনি মানুহে পিছত বিদ্যালয়খনত মধ্যাহ্ন ভোজন বা তেনেকুৱা খোৱাৰ কোনো পৰিৱেশ সৃষ্টি কৰি পেলাই যে বিদ্যালয়ৰ গুণোৎসৱৰ যিটো পৰীক্ষাৰ এনভাইৰনমেণ্টটো যাতে ব্যাহত নহয় তাৰ কাৰণে নোডেল টিচাৰ বা প্ৰধান শিক্ষকে সেই কথাটো অলপ গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে বুলি মেছেজটোত প্ৰকাশ পাইছে, আমি জানিবলৈ পাইছোঁ। আশা কৰিছোঁ কথাখিনি আপোনালোকে বুজি পাইছে আৰু আমাৰ অনাগত যি 2টা ফেজত গুণোৎসৱ হ'বলৈ গৈ আছে বিদ্যালয়সমূহত, এই ফেজত আমি বিদ্যালয়সমূহত যাতে সুন্দৰভাৱে এক পৰিৱেশ সৃষ্টি কৰি গুণোৎসৱটো পাৰ কৰিব পাৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ একাডেমিক দিশত কেনেকৈ খুব সুন্দৰভাৱে এটা পৰিৱেশ সৃষ্টি কৰি গুণোৎসৱত তেওঁলোকে পৰীক্ষাত বহিব পাৰে সেইটোহে আমি কামনা কৰিছোঁ। লগতে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। Thank you.